দৰঙৰ ঢোলাত অচিনাক্ত মৃতদেহ উদ্ধাৰ। দৰঙৰ ঢোলা আৰক্ষী থানাৰ অন্তৰ্গত টাংনিজাৰ গাঁৱৰ বাছু শ্বেখ নামৰ লোকজনৰ পুখুৰীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো। ৰাতিপুৱা মৃতদেহটো পানীত উপঙি থকা দেখা পাই পুখুৰীগৰাকীয়ে এই খবৰ বিয়পি পৰাৰ লগে লগে মৃতদেহটো প্ৰত্যক্ষ কৰিবলৈ ভিৰ কৰিছে এতিয়া শ শ ৰাইজে। মৃতদেহটো কেইবাদিন ধৰি পুখুৰী পানীত উপঙি থকাৰ সন্দেহ। কোনো দুষ্ট চক্ৰই হত্যা কৰি পুখুৰীত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। বৰ্তমানলৈ মৃতদেহটো চিনাক্ত হোৱা নাই যদিও হিন্দু সম্প্ৰদায়ৰ লোক হোৱাৰ সন্দেহ প্ৰকাশ কৰে একাংশ ৰাইজে। উক্ত মৃতদেহটোক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ঢোলা অঞ্চলত। জিলা প্ৰশাসন আৰু আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিলে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। শাহাৰ আলী তেওঁ মোক আনি মানে 6টাৰ পিছত কল কৰি কিনে কয় যে আমাৰ পুখুৰীত তো মানুহ এজন মানে মৃত ব্যক্তি এজন আছে। পিছত মই খবৰ পাই কিনে আহি চালো যে হয়। তো পিছত তেওঁলোকে গাঁৱৰ মানুহক মানে জনাইছে মানুহজন কোনোবাই চিনি পোৱা নাই আৰু তো তেওঁলোকে লগে লগে মানে থানাত যাই কিনেও আপোনাৰ মানে কৈছে অচি ছাৰক কৈছে ঠিক আছে আমি গৈ আছো। তো এইখিনিতে মানে মানুহজনক মানে চিনাকি পোৱা নাই আৰু তো আপোনালোকেও চালে আহি কিনে তো মানুহজন আৰু কি কম আৰু এইখিনিত আৰু অচিনাকি ব্যক্তি আৰু হয় তেওঁ উঠালে আৰক্ষী আহিছিল আৰু আপোনাৰ মানুহ আহিছিল ছয়বাৰ লৈ আহিছিল। আহি তেওঁলোকে ইতিমধ্যে লৈ গৈছে ইয়াৰ পৰা উঠাই কিনে। চিনাকি বুলিতো কোনো কোৱা নাই, এতিয়া অচিনাকি ব্যক্তি বুলি সকলোৱে গম পায়। মানুহজন আপোনাৰ পুখুৰীৰ ভিতৰতে আছিল। তো যোৱাকালি শুনা পালো যে কোনোবাই মাছ মাৰি আছিল, তেতিয়াও মানুহজন দেখা নাছিল। তো ৰাতিপুৱাই সিহঁতৰ ইয়াৰ পৰা মানুহ এজন যায়, তাই মানে আপোনাৰ দমকলৰ পাৰত গৈছে, যাই কিনে চাই যে মানুহজন মানে পানীৰ ওপৰত ভাহি আছে আৰু তো তেতিয়া আৰু মানে হুলস্থুলি লগাই। তো তেতিয়া মানে গাঁৱৰ মানুহে সকলোৱে আহি কিনে একগোট হৈ কিনে সকলোৱে চালে যে কোনো ব্যক্তিয়ে এতিয়ালৈকে মানুহজনক যে চিনাক্ত কৰিব পৰা নাই। আনুমানিক কেইদিন হ'ব মানুহটো মৰিছে এতিয়াতো ক'ব নোৱাৰো আমি। তো আমি আজিহে মানে সিহঁতে ৰাতিপুৱাইহে চাইছে বস্তুটো। আপুনি প্ৰত্যক্ষদৰ্শী? হয়। মানে আমি পঢ়াই উঠি মানে নমাজ পঢ়া গেছো, নমাজ পঢ়ি আহি গৰু বাহিৰ করছো, বাহির করে আমি ঘুমাইছো। তেতিয়া আমার দেখা পাওয়া এটা মানে কলপাত গেছে, যাই ফেলে পানি ওলানতে মানে দেখছে মানে পুখুৰী মানে এটা পদ্মা বা নাল কাষৰ এটা ভাসি আছে। মানুহ না কি এইটো আমি দেখা নাই। তাৰপিছত আমাৰ ল'ৰা এটাক থানাত পঠাই দিলো, থানাত গেছে, যাই ফেলে পুলিচ আহিছিল। কি দেখা পালে? এটা মারা দেখা পালা। পুরুষ না মহিলা? কিন্তু মহিলা না পুরুষ সেইটো নাজানো। কি আছে কি আছে? জাঙ্গি আছে, পেন আর একটা শার্ট আছিল মানে কাপড়া নাল। পুলিশে নাকি মানুষ খুলে গেছে। কি দেখা পালে? অবস্থা কেন অবস্থাত পালে? উভো ঠাই আছিল একটু দেখা পাইছে। চিনিব পাইছে? নাই। পুখুৰীটো বহুত বাচ্চা শেখ মানে আগতে গোন্ধ তেনেকুৱা ওলোৱা নাছিল? নাই, আজিয়ে প্ৰথম চাইছে? আজি প্ৰথম। আজি বোলো মানে সন্দেহ হয় নেকি? আজি মানে আমি তো আজি মানে দেখছি, কালি মানে আমার নাতিগুলা মানে মাছ মারি বেড়াইছে ইফালে দেখাই নাই। আমি আবার সন্ধ্যার সময় তাতে আবার ভুল গাছ আছে, ভুল উঠা গেছে, তাও দেখা নাই। যোৱাকালি মাছ মাৰোতে প্ৰত্যক্ষ কৰা নাছিল? নাই। কেনেকুৱা ধৰণৰ সন্দেহ আছে? মানে ওই যে বেটা বউটা মানে দেখা পালা। সন্দেহ নেকি যে মোক হয় বুলি? নাই নাই নাই, আমার সন্দেহ নাই।